হেল্ল' এভৰিৱান, আজি এটা আকৌ নতুন ৰেচিপি লৈ আহিলোঁ, পালক মাখনা। যিহেতু সকলোৱে পালক পনীৰ বনায়, চ' মই ভাবিলোঁ নতুন এটা টেষ্ট কৰা যাওক। চ' দেখিছেই মই কি বস্তু লৈছোঁ। পালেং শাকখিনি বইল কৰি লৈছোঁ, লগত এটা বিলাহী। তাৰপিছত মই পালেংখিনি বেলেগকৈ পিচি ল'লোঁ, বিলাহী আদা নহৰুখিনি লগতে পিচি বেলেগকৈ ৰাখি ল'লোঁ। চ' ঠিক এইদৰে দেখুৱাৰ মতে আপোনালোকে বনাই চাবলৈ ট্ৰাই কৰিব। চ' ময়ো বনাই চালোঁ, খাবলৈ বহুত ধুনীয়া হৈছে, মানে বিৰাট ধুনীয়া হৈছে। ৰাতিপুৱা সময়তো টিফিনৰ কাৰণে খুব এটা ভাল হেল্ডি ৰেচিপি বুলি ক'ব পাৰি। যিহেতু ল'ৰা ছোৱালীবিলাকে পালেংটো নাখায়, ভেজিটেবল বুলি ক'লে নাকটো আগতেই গুচায়। চ' তেওঁলোকৰ কাৰণে এটা খুব ধুনীয়া ৰেচিপি। পাৰিলে বনাই পিনি একবাৰ হ'লেও টেষ্ট কৰি চাব কেনেকুৱা হয় খাবলৈ কাৰণে। চ' মোক কমেণ্টত জনাব, লগতে লাইক শ্বেয়াৰ বাটনটো ওচৰতে আছে, এইটো টিপি দিব। চ' আশা কৰিছোঁ আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব বুলি। চ' ঠিক এইদৰে বনাব, খাবলৈ বহুত হেল্ডি এটা ৰেচিপি হয়। চ' আৰু বিশেষনো কি ক'ম, যাতে আৰু এটা কথা কৈ থওঁ লাষ্টত, যিটো কোনে নকয় কপিৰাইট বুলি। এইটো কোনো কপিৰাইট নহয়, এইটো মোৰ নিজৰ ষ্টাইলত বনাইছোঁ, ফাৰ্ষ্ট বনাইছোঁ। চ' কেনেকুৱা পাইছে আপোনালোকে জনাব। আজিলৈ আহিছোঁ, বাই বাই।